মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি প্ৰজ্ঞান বৃত্তি পৰীক্ষাৰ বাবে চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ উপযোগী হোৱাকৈ সাধাৰণ জ্ঞানৰ প্ৰশ্ন তোমালোকলৈ আগবঢ়াই আছো। ইতিমধ্যে আমি কেইবাটাও খণ্ড ইয়াৰ আগতে আগবঢ়ালো। তোমালোকে যদি ভিডিঅ'সমূহ চোৱা নাই চাই ল'বা। আজিও আমি কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকলৈ লৈ আহিছো, যিবিলাক তোমালোকৰ কম্পিটিটিভ এক্সাম, আচলতে প্ৰজ্ঞান বৃত্তি পৰীক্ষা বুলিয়েই নহয়, যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে তোমালোকৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হয়। গতিকে তোমালোকে ভালদৰে মনোযোগেৰে চাবা, ভিডিঅ'টো শেষলৈকে চাবা, স্কিপ নকৰাকৈ চাবা আৰু ভালকৈ মনত ৰাখি ল'বা। ঠিক আছে? আৰু এটা কথা, তোমালোকৰ কাৰণে ইতিমধ্যে গণিত বিষয়টোৰ বহুতো প্ৰশ্ন আগবঢ়াই থৈছো। তোমালোকে যদি চোৱা নাই চাই ল'বা, লিংকসমূহ ডেছক্ৰিপশ্যন বক্সতেই পাবা। ঠিক আছে? চ' আজি আমি আৰম্ভ কৰোঁ দেৰি নকৰাকৈ। আজিৰ ভিডিঅ'টো চোৱাৰ আগতে কিন্তু তোমালোকে ইয়াৰ আগৰ ভিডিঅ'টো চাই ল'লে তোমালোকৰ বেছি লাভ হ'ব। বাৰু যি কি নহওক, আজি আমি আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নত তোমালোকে দেখিবলৈ পাইছা, কৈছে যে অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটো ক'ত অৱস্থিত? তোমালোকে গম পাইছা নিশ্চয়। ইয়াৰ উত্তৰটো হৈছে ডিগবৈ। ঠিক আছে? অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ। তেল শোধনাগাৰ মানে গম পোৱা নহয়, যে মাটিৰ তলৰ পৰা যে আমাৰ পেট্ৰল, ডিজেল, কেৰাচিন এইবোৰ যে ওলায়, সেই তেলবোৰ যে শোধন কৰে, তাৰমানে পৰিষ্কাৰ কৰে। ঠিক আছে? সেই মানে ক'ত মানে শোধন কৰে, সেই স্থানটো, সেই ঠাইডোখৰৰ নাম তাৰমানে। ঠিক আছে? সেইটো হৈছে ডিগবৈত আছে। ডিগবৈত আছে। এয়াই হৈছে অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ। ঠিক আছে? তেল শোধনাগাৰ মানে গম পালা নহয়, তেলবোৰ মাটিৰ তলৰ পৰা উলিয়াই আনোতে আচলতে মিক্স হৈ আহে, লেতেৰা হৈ আহে, সেইবোৰ পৰিষ্কাৰ কৰে তাৰমানে। ঠিক আছে? সেই যিটো ফেক্টৰী, এই ফেক্টৰীটোৰ ক'ত আছে এইটোকে সুধিছে। চ' নেক্সট আহিলো। ইয়াত কৈছে যে তলৰ কোনবিধ ঔষধি উদ্ভিদ নহয়? ঠিক আছে? ইয়াতে আছে নৰসিংহ, ভুকুৰা, তিতাচপা, আমলখি। ইয়াৰ উত্তৰটো হৈছে তিতাচপা ঔষধি উদ্ভিদ নহয়। ঠিক আছে? চ' নেক্সট ইয়াত কৈছে কোনটো প্ৰাণী জীৱনৰ এটা স্তৰক, কোনটো প্ৰাণীৰ জীৱনৰ এটা স্তৰক লালুকি বুলি কোৱা হয়? তোমালোকে নিশ্চয়কৈ জানা লালুকি। এয়া হৈছে ভেকুলী। ভেকুলীৰ যিটো পোৱালি অৱস্থাটোক কি বুলি কোৱা হয়? লালুকি বুলি কোৱা হয়। তোমালোকে জানাই চাগে। নেক্সট আহিলে চোৱা। নেক্সট কৈছে যে কোনবিধ প্ৰাণীয়ে জাক পাতি থাকে আৰু সিহঁতৰ এজনী ৰাণী থাকে? ঠিক আছে? ইয়াৰ উত্তৰটো হৈছে মৌমাখি। মৌমাখিয়ে জাক পাতি থাকে আৰু সিহঁতৰ এজনী ৰাণীও থাকে। অ'কে? চ' নেক্সট আহিলে চুম্বকে গজাল এটা আকৰ্ষণ কৰে, কিন্তু কিতাপ এখন কিয় নকৰে? কিয়নো গজালটো লুৰে নিৰ্মিত। ঠিক আছে? অৰ্থাৎ চুম্বকে কেৱল লুৰ সামগ্ৰী বা লুৰ বস্তুকহে আকৰ্ষণ কৰে। কিতাপটোতো লুৰ নহয় না, সেইকাৰণে কিতাপ আকৰ্ষণ নকৰে। ঠিক আছে? চ' নেক্সট চোৱা। তাৰপিছত আহিলে কোনটো ভিটামিনে আমাৰ তেজ গোট মৰাত সহায় কৰে? তেজ যে কাটি দিয়াৰ মানে কি, আমি কেতিয়াবা দুখ পালে আমাৰ তেজ ওলায়, সেই তেজটো যে গোট মাৰি যায় অলপ পিছতে, কোনটোৰ কাৰণে গোট মাৰে? ইয়াৰ উত্তৰটো হৈছে ভিটামিন কে। ঠিক আছে? ভিটামিন কেৰ কাৰণে আমাৰ শৰীৰৰ তেজবোৰ গোট মাৰে। সেইকাৰণে কটা চিঙা হ'লেও ফটককৈ তেজ ওলোৱা বন্ধ হৈ যায়। সেইকাৰণে তোমালোকে কে ভিটামিনযুক্ত খাদ্যও খাব লাগে। কে ভিটামিনযুক্ত খাদ্য কি তেতিয়াহ'লে তোমালোকে জানানে? ইয়াৰ উত্তৰটো হৈছে পালেং শাক খাবা। পালেং শাকত কে ভিটামিন থাকে। চ' নেক্সট তাৰপিছত চোৱা, তলত কৈছে যে তলৰ কোনবোৰ শক্তিৰ উৎস অতি কম সময়ৰ ভিতৰত পুনৰ ব্যৱহাৰ কৰিব পাৰি? ঠিক আছে? ইয়াৰ উত্তৰটো হৈছে অপশ্যন ঘ, অৰ্থাৎ ক আৰু খ দুয়োটা মানে হৈছে সৌৰ শক্তি আৰু জলশক্তি। অতি কম সময়ৰ ভিতৰতে পুনৰ ব্যৱহাৰ কৰিব পাৰে। যেনে সৌৰ শক্তি মানে হৈছে এই যে আমি চলাৰ যে ব্যৱহাৰ কৰোঁ, সেই চলাৰটো। যেনে চলাৰত আমাৰ কি হয়, বেটাৰী চাৰ্জ হয়। চলাৰত বেটাৰী চাৰ্জ হয়, বেটাৰীটো শেষ হোৱাৰ পিছত আমি আকৌ চলাৰত লগাই দিলে আকৌ চাৰ্জ হৈ যাব। তাৰমানে এবাৰ শেষ হৈ গ'ল, আকৌ পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ। ঠিক আছে? ঠিক তেনেকৈ জলশক্তিও তেনেকুৱাই। কাৰেণ্ট, আমি ইলেক্ট্ৰিক কাৰেণ্ট যিটো বিদ্যুৎ, তাৰমানে বিদ্যুৎ আমি জলশক্তিৰ পৰাই পাওঁ। ঠিক আছে? কিন্তু কয়লা বস্তুটো তেনেকুৱা নহয়। এই যিটো কয়লা বস্তুটো কিন্তু তেনেকুৱা নহয়। কয়লা এবাৰ ব্যৱহাৰ কৰি
হোৱাৰ পিছত আকৌ হ'বলৈ বহুত বছৰ লাগে ঠিক আছে গতিকে নেক্সট আহিলো এতিয়া নেক্সট কৈছে যে অসমৰ লগত পশ্চিম আৰু দক্ষিণ দুইটা দিশৰ পৰা সংযুক্ত থকা বিদেশী ৰাষ্ট্ৰখন কি ঠিক আছে অসমৰ লগত ইয়াৰ উত্তৰটো হৈছে বাংলাদেশ ক'ত ক'ত আছে কোনটো দিশত আছে পশ্চিম আৰু দক্ষিণ দুইটা দিশৰ পৰা সংযুক্ত হৈ আছে ঠিক আছে নেক্সট আহিলে ভাৰতবৰ্ষই পঠিওৱা প্ৰথম কৃত্ৰিম উপগ্ৰহটো কি আছিলে কৃত্ৰিম উপগ্ৰহ প্ৰথম ঠিক আছে এয়া হৈছে আৰ্যভট্ট আছিলে নেক্সট আহিলে যোগাযোগৰ এটা অতি খৰতকীয়া মাধ্যম কি ঠিক আছে যোগাযোগৰ এটা অতি খৰতকীয়া মাধ্যম হৈছে মোবাইল ফোন এতিয়া ইয়াৰ পৰা ফোন নাম্বাৰ মাৰি দিলো কল কৰি দিয়াৰ লগালগ হেফালে ৰিসিভ কৰি দিলে কথা পাতা হৈ গ'ল অৰ্থাৎ যোগাযোগ হৈ গ'ল এটো অতি খৰতকীয়া মানে হৈছে অতি সোনকালে কৰিব পৰা ঠিক আছে সো নেক্সট আহিলে কৈছে যে ঢোল এটাত চাপৰ মাৰিলে কি শক্তিৰ সৃষ্টি হয় এয়া হৈছে শব্দ শক্তি শব্দ ঠিক আছে ধুম ধুমকে বাজে নহয় এয়া শব্দ শক্তি তাৰ পিছতে চোৱা ইয়াত কৈছে যে প্ৰতিকে ওখ পাহাৰীয়া ৰাস্তা এটাৰে সাইকেল এখন ঠেলি লৈ গৈ আছে সাইকেলখন ঠেলিবলৈ প্ৰতিকে কৰ পৰা শক্তি পালে ঠিক আছে কৰ পৰা শক্তি পাব তেতিয়াহলে হি খোৱা আহাৰৰ পৰা পাব ঠিক আছে সো নেক্সট আহিলে চোৱা বহুল প্ৰচলিত শব্দ খাৰিন্দা কি হয় খাৰিন্দা হৈছে এবিধ বাদ্যযন্ত্ৰ খাৰিন্দা কি বাদ্যযন্ত্ৰ হয় তো মনত ৰাখিবা তাৰপিছত আহিলে অসমীয়া গদ্য সাহিত্যৰ জনক বৈকুণ্ঠনাথ ভট্টদেৱৰ নামেৰে কোনখন জিলাত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে ঠিক আছে ইয়াৰ উত্তৰটো হৈছে বজালিত স্থাপন কৰা হৈছে নেক্সট আহিলে উপাখ্যান মতে তলৰ কোনজন শ্ৰীকৃষ্ণৰ ককায়েক ঠিক আছে শ্ৰীকৃষ্ণৰ ককায়েকৰ নাম তোমালোকে জানাই চাগে উত্তৰটো হৈছে বলৰাম হৈছে শ্ৰীকৃষ্ণৰ ককায়েকৰ নাম ওকে নেক্সট আহিলে ইম্পৰ্টেন্ট প্ৰশ্ন এটা অস্কাৰ বঁটা তলৰ কোনটো কাৰ্যৰ শ্ৰেষ্ঠত্বৰ কাৰণে দিয়া হয় অস্কাৰ বঁটা তলৰ কোনটো কাৰ্যৰ শ্ৰেষ্ঠত্বৰ কাৰণে দিয়া হয় ইয়াৰ উত্তৰটো হৈছে সিনেমা বিষয়ক ঠিক আছে সিনেমাত যদি শ্ৰেষ্ঠতা পায় তেতিয়া অস্কাৰ বঁটা দিয়া হয় তাৰপিছত আহিলে তলৰ কোনবিধ পতংগই সাধাৰণতে শিকাৰ ধৰিবলৈ জাল গুঠে ঠিক আছে ইয়াৰ উত্তৰটো হৈছে মকৰাই শিকাৰ ধৰিবৰ কাৰণে কি কৰে জাল গুঠে নেক্সট আহিলে চোৱা শিক্ষক দিৱস কোন তাৰিখে পালন কৰা হয় এয়া চাগে তোমালোকে নিশ্চয়কৈ জানা ইয়াৰ উত্তৰটো হৈছে 5 ছেপ্টেম্বৰ ঠিক আছে 5 ছেপ্টেম্বৰ নেক্সট আহিলে পৃথিৱীৰ বেছি চাহ উৎপাদনকাৰী দেশখন কি পৃথিৱীৰ বেছি চাহ উৎপাদনকাৰী দেশ ইয়াৰ উত্তৰটো হৈছে ভাৰতবৰ্ষতে পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি চাহ উৎপাদন কৰা হয় গতিকে ছাত্ৰ ছাত্ৰীসকল সময়ৰ প্ৰতি লক্ষ্য ৰাখি পেলাই আজিলে আমি ইমানতে সামৰিছো এই যি কেইটাও তোমালোকক প্ৰশ্ন দিলো বহুতেই ইম্পৰ্টেন্ট প্ৰশ্ন দিছো তোমালোকে গোটেই কেইটা ভালদৰে মনত ৰাখি থবা ঠিক আছে আৰু পিছৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটোৰ লগত জড়িত হৈ থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যদি ভিডিঅ'টো ভাল পাইছা লাইক জৰুৰ কৰিবা ঠিক আছে লাইক এটা কৰাত তোমালোকৰ একো নাযায় ঠিক আছে লাইক এটা কৰি দিবা আৰু শেয়াৰ কৰিবা তোমালোকৰ বন্ধুসকললৈ ওকে আজিলৈ আমি ইমানতে সামৰিলো ধন্যবাদ আকৌ পুনৰ লগ পাম পিছৰ ভিডিঅ'ত